নমস্কাৰ সকলোকে মোৰ ৰুৰেল ভিলেজ লাইফ ইউটিউব চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে কেনে আছে? মই ভালেই আছোঁ। আজি মই আহিছোঁ অকণমান ফুৰিবলৈ, কাৰণ বতৰটো বহুত গৰম, সেইকাৰণে ভাবিলোঁ নদীত গৈ অকণমান গা ধুওঁ। এয়া দেখিছে নহয়, আমি বহুত কেইজন আহিছোঁ ইয়াত নদীত গা ধুবলৈ। পানীখন ইমানেই ধুনীয়া যে মনটো ভাল লাগি গৈছে। নীলা নীলা পানী, পাথৰ দেখি পাই গৈছোঁ মানে আমি। আৰু এয়া আমি ইয়াত গা ধুব লৈছোঁ এতিয়া। এইফালে চাব পাৰে আপোনালোকে, পানীখন এনেকৈ বৈ আহিছে যেন দেখিয়ে মনটো ইমান ভাল লাগি গৈছে। আৰু আপোনালোকক মই দৃশ্য দেখাব বিচাৰোঁ। এয়া হৈছে আমাৰ অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ ওচৰত সৰুকৈ বৈ অহা নদী, কাৰণ এই নদীডোখৰটো আপোনাৰ চিয়াং নদীত মিলি গৈছে। আৰু ইয়াত আপুনি দেখিবলৈ পাই আছে, এয়া আমাৰ ছোৱালী ভণ্টি চবেই আমি ইয়াত গা ধুবলৈ আহিছোঁ। আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখাই থাকিম কি কি কৰিম আমি এই ব্লগত। ভাল লাগিলে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আৰু মই এনেকৈ আপোনালোকলৈ ভাল ভাল ভিডিঅ' লৈ আহিম। আমি এতিয়া গা ধুই আছোঁ চবে। হাইয়া গা ধুই আছে আৰু চাই লওক, এই নদীটো পাছিঘাটৰ নদী হয়। আমি পাছিঘাটত আছোঁ, চাওক। এই পাহাৰবিলাক ধুনীয়া আছে। আজি গৰম যেনেকুৱা লাগিছে, তেনেকৈ আমি গা ধুইছোঁ দেই। এইটো যিটো ঝৰ্ণা আছে, ওপৰৰ পৰা আহি আছে, ওপৰৰ পৰা সৰু
অনিশে খাইছে দেই মাংস লগত কি খাইছ ব্ৰইলাৰ মাংস চিকন কেনেকুৱা লাগিছে অনিশ একদম ধুনীয়া অঁ গা ধোলা ধোৱা হ'ল ঠিক আছে এই নাতিনীয়ে খাই আছে নাতিনীয়ে মোৰ নাতিনী হয় এই ভাগিনী ছোৱালী আৰু ভণ্টি ইফালে মোৰ ছোৱালী খোৱা খোৱা No.